ৰাতিপুৱা উঠি পৰ্দাখন মেলিয়ে দেখোচোন পুৰা বৰষুণ। তাৰ মানে আজি জিম মিছ। গাখীৰকণ গৰমাই সদায় নিচিনা ব্ৰেকফাষ্টটো কৰি আজিৰ দিনটোৰ আৰম্ভণি কৰিলো। ইটো সিটো কৰি থাকোতে আকৌ যাবৰে হ'ল। ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে জিমটো মিছ হৈ গ'ল আৰু দাঢ়ি চুলিখিনি মানে মোৰ ইমান বেছি হৈছে, কাটিবলৈ সময় নোপোৱা হৈছে। তো সেইখিনিও কাটি আহোঁগৈ ধুনীয়াকৈ। আৰু মোৰ বেয়া চুলি পাতল হৈছে, দেখিছেনে? তালু লাগিছে, তাকলিও হৈ গৈছো। গুৱাহাটীৰ পানীবিলাক ইমান বেয়া ন, গুৱাহাটীৰ পানীয়ে মোৰ চুলি বৰবাদ কৰি দিছে। আগতে যিখিনি চুলিত মোৰ ফণি নোসোমাইছিল, এতিয়া সেইখিনি চুলিত মোৰ হাতে এনেকৈ দিলে। সদায় নিচিনাকৈ টিপটপ কৰি ৰেডি হৈ চিধা ওলাই দিলো। লাকটো মানে একদমেই বেয়া। চুলি কাটিবলৈ ইমান মানুহ আছে দেখিছেনে? সেইকাৰণে বোলো পেট পূজাটোকে কৰি আহোঁ। তাৰ পাছত আমাৰ চমৰ ভাইয়ে নিজৰ হাতৰ যাদুৰে মোক এনেকাৰ পৰা এনেকুৱা কৰি দিলে, কিন্তু দেৰি হোৱাৰ কাৰণে দাঢ়িখিনি কাটিবই থাকি গ'ল। হৈ গ'ল মোৰ নিজৰে তাগৰা লেট, মানে চুলি কাটোতে হৈ গ'ল তাগৰা লেট। এতিয়া পদ্য ফালিব লাগিব, 2টা বাজিয়ে গ'ল। এতিয়া আমি 6 ঘণ্টাৰ কাৰণে পুনৰ পৰা আঁতৰত থাকি আজি মই শিকিলো যে কিবা এটা কাম কৰিলে বেলেগক দেখাবলৈ কৰিব নালাগে, নিজক দেখাবলৈ কৰিব লাগে। আকৌ ফাঁকি দিব নালাগে, মানে কাৰোবাক দেখাবলৈ ফাঁকি দি কৰিব নালাগে। নিজে গম পাই যায় যে ফাঁকি দিছো নে নাই, মনৰ পৰা কৰিছো নে আনক দেখাবলৈ গৈছো, এইটো নিজে গম পাই যোৱা যায়। মেইনলি যিকোনো কাম কৰিলে মানে চকু মুজি অন্তৰৰ পৰা কাম কৰিব লাগে। সেইটোৱে। আজিলৈ ইমানেই। বাকী এপিছড কেইটা চাবলৈ ফ'ল' কৰি যাব দেই। থেংক ইউ।